গৰাকী নথকাৰ সুযোগ লৈ চোৰে লৈ গ'ল ৰয়েল এনফিল্ড মটৰচাইকেল। চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰ'ল CCTV কেমেৰাত। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই তপোবন অঞ্চলত সংঘটিত হয় এক চুৰিকাণ্ড। 19 এপ্ৰিল তাৰিখে মাধুৰ্য মহন্ত নামৰ এগৰাকী শিক্ষকৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড। মাধুৰ্য মহন্ত আৰু তেওঁৰ বাসগৃহত থকা গুণকান্ত সোণোৱাল নামৰ শিক্ষক দুয়োজন নিৰ্বাচনী কৰ্তব্যৰ বাবে ঘৰত নথকাৰ সুযোগ লৈ চোৰে চুৰিকাণ্ড সংঘটিত কৰে। চোৰে প্ৰথমতে বাসগৃহত থকা দুখনকৈ চাৰিচকীয়া বাহন লৈ যাবলৈ চেষ্টা কৰে যদিও বিফল হোৱাত অৱশেষত ৰয়েল এনফিল্ড মটৰচাইকেলখন লৈ উঠাও হয়। সমগ্ৰ ঘটনাৰ দৃশ্য বাসগৃহৰ বাহিৰত থকা CCTV কেমেৰাত আবদ্ধ হৈছে। এই ঘটনা সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। যোৱা 19 তাৰিখে ইলেকশ্যন পৰ্যায়ত ব্যস্ত থকাৰ সময়ত তেতিয়া মই এটা ফোন পালোঁ মোৰ মিছেছৰ পৰা যে ঘৰত আমাৰ এখন বাইক চুৰি হৈ গৈছে। ইতিমধ্যে মই ইলেকশ্যন ডিউটি ওলাই গৈছিলোঁ কৈলাশপুৰত। তাৰপৰা মোৰ মিছেছো মানে ৰিজাৰ্ভত পৰিছিল ইলেকশ্যন ডিউটি। এই চোৰজন মানে আমাৰ CCTV ফুটেজত ওলোৱা মতে চোৰটো মানে প্ৰায় 2:30 বজাত সি সোমাইছে আমাৰ ঘৰত। তাৰপিছত এই চোৰটোৱে প্ৰায় 4:00 বজাত চুৰি কাৰ্য সমাপন কৰি পেলাই তেওঁ গুচি গৈছে। আৰু চোৰটোৱে মানে সোমাই প্ৰথমতেই গেটৰ তলা ভাঙিছে, ৱাল পাৰ হৈ সোমাইছে, গেটৰ তলা ভাঙিছে। দুখন গেটৰ তলা ভাঙিবলৈ চেষ্টা কৰিছিলে, কিন্তু এখন পাৰিলে এখন নোৱাৰিলে। তাৰপিছতে বাহিৰত থকা দুখন গাড়ী, গেটৰ ভিতৰতে আৰু দুখন গাড়ী চাইছিলে, চেষ্টা কৰিছিলে। সেইখিনি গোটেইখিনি কথা CCTV ফুটেজত ওলাইছে। আৰু তাৰপিছতে বাইকখনৰ তলাটো ভাঙিছে, ভাঙি পেলাই বাইকখন লৈ পেলাই গুচি গৈছে প্ৰায় 4:00 বজাত। আৰু গ্ৰিলতো আহি ভুমুকি আছিলে, মানুহ আছে নেকি। আৰু আমাৰ যিফালে এণ্ট্ৰেঞ্চ যিখন গ্ৰিল আছিলে সেই গ্ৰিলখন বাহিৰৰ ফালৰ পৰা তেওঁ লক কৰি দিছে, খিলি মাৰি দিছে দুখন গ্ৰিল, যাতে ভিতৰৰ পৰা যাতে মানুহ ওলাই আহিব নোৱাৰে। মানে এনেধৰণৰ মানে চুৰি কাৰ্য সমাপন হৈছে। আমি এই তপোবনত থকা জেগাৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা আমি দেখিবলৈ পাইছোঁ। আৰু এই ধৰণৰ অসামাজিক কাৰ্যকলাপ যিবিলাক যদি হৈ থাকে তেতিয়াহ'লে মানুহৰ নিৰাপত্তা নাইকিয়া হ'ব। ইতিমধ্যে আমি গোটেই কথাখিনি আৰক্ষী প্ৰশাসনক অৱগত কৰিছোঁ আৰু তেখেতসকলক ফুটেজখিনিও দিয়া হৈছে, FIR কৰা হৈছে আৰু গোটেইখিনি তেখেতসকলে এনকুৱাৰী কৰি আছে। আৰু বাইকখন আছিলে মোৰ ঘৰতে থকা গুণকান্ত সোণোৱাল নামৰ এজন শিক্ষকৰ বাইক, বুলেট, মানে ৰয়েল এনফিল্ড বুলেট। আৰু তেওঁ মোৰ লগতে একে ইলেকশ্যন ডিউটিৰ পৰা আহি পেলাই গোটেই কথাখিনি গম পাইছে। এতিয়া আমি আৰক্ষী প্ৰশাসনক অৱগত কৰিছোঁ, তেখেতসকলে ব্যৱস্থা ল'ম বুলি কৈছে। আমি আশাবাদী যে অতি সোনকালে চোৰটো ধৰা পৰিব আৰু এনেধৰণৰ অসামাজিক কাৰ্যকলাপবিলাক ৰোধ হ'ব, যাতে সমাজৰ কোনো যাতে ক্ষতি নহয়, সমাজখন যাতে আগবাঢ়ি যায়, আৰু সেইটো আমি আশা কৰিছোঁ। ধন্যবাদ। প্ৰথম টাৰ্গেট তেওঁলোক চোৰটোৰ গাড়ী আছিলে নেকি? আমি CCTV ফুটেজত চোৱা মতে প্ৰথম তেওঁ আহি পেলাই দুখন গাড়ী চাইছে। প্ৰথমতে সন্মুখত থকা গাড়ীখন চাইছে, ৰঙা গাড়ীখন, আইটান গাড়ীখন। তাৰ তলৰ ফালেও চাইছিলে জুপি পেলাই। তাৰপৰা হয়তো গাড়ীখন নিবলৈ চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে। তাৰ নেক্সট যিখন গাড়ী আছিলে সেইখন এক্সপ্ৰেছৰ গাড়ী, সেইখনো চেষ্টা কৰিছিলে, সেইখনো নোৱাৰিলে। আৰু তাৰপিছতে মানে সেই বাইকখন এটেম্প কৰি বাইকখনৰ তলা ভাঙি পেলাই লৈ গুচি গৈছে। চোৰটোৰ পকেটত কিবা কিবি দেখা? চোৰটোৰ পকেটত মানে আমি ফুটেজত দেখা পোৱা মতে সি ৰেঞ্জ লৈ আহিছে আৰু তলা ভঙা কিবা সঁজুলি কঁকালত বান্ধি আনিছে আৰু তেনেকুৱা। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।